নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি বুধবাৰ অৰ্থাৎ 25 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পৰাক্ৰমৰ সৈতে জড়িত কাৰ্যত বিজয় সাব্যস্ত কৰিব। আজি আপুনি পৰিশ্ৰমী হ'ব, সাহসী হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব। সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব। আজি আপোনাৰ ব্যয় অধিক হ'ব। ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি আজি নকৰাই ভাল। আজি আপোনাৰ কাৰাবাস যোগ আছে। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ধন হানিৰ যোগ আছে। ধন সংগ্ৰহ তথা ধন সঞ্চয়ত বাধা আছে। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক, অন্যথা ৰোগত ভুগিব। আপোনাৰ আজি সৌভাগ্য প্ৰাপ্তি হ'ব। আকস্মিক ধন লাভ কৰিব পাৰে। ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপুনি সামগ্ৰিকভাৱে সফল হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বত কমনীয়তা প্ৰকাশ পাব। চিন্তাধাৰা উন্নত হ'ব। ভাগ্যোদয়ৰ সম্ভাৱনা আছে যদিও বাধাও আছে। আকস্মিক ধন লাভ কৰিব পাৰে। কাৰ্যক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভ কৰিব পাৰে। কোনো চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ ব্যয় অধিক হ'ব। ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি আজি নকৰাই ভাল। আজি আপোনাৰ বন্ধন ভয় আছে। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপুনি গুৰুৰ কৃপা লাভ নকৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি প্ৰসন্নতা বা আনন্দ লাভ কৰিব। আকস্মিক ধন লাভ কৰিব পাৰে। ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপুনি সামগ্ৰিকভাৱে সফল হ'ব। আজি আপুনি মৃত্যুতুল্য কষ্ট পাব। গুপ্তধন লাভ কৰিব পাৰে। দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা আছে। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। কাৰ্যক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভ কৰিব পাৰে। কোনো চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি আপোনাৰ মান সন্মান ভংগ হ'ব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হ'ব। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপুনি গুৰুৰ কৃপা লাভ নকৰিব। আজি আপুনি সৰ্বপ্ৰকাৰে সুখ লাভ কৰিব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মোকৰ্দমাত শুভ ফল লাভ কৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ সৰ্বপ্ৰকাৰে বাধাৰ যোগ দেখা যায়। আজি আপুনি মৃত্যুতুল্য কষ্ট পাব। দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা আছে। আজি আপোনাৰ ধন নাশৰ যোগ আছে। সন্তান সুখ লাভ নকৰিব।
আজি বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ, প্ৰেমত শোক। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ সৰ্বপ্ৰকাৰে সুখৰ যোগ আছে যদিও বাধাও আছে। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে দাম্পত্যত কলহৰ স্থিতিও দেখা যায়। ব্যৱসায়ত শুভ, নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আজি আপোনাৰ দুখ পোৱাৰ যোগ আছে। মানসিক স্থিতি অস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব। মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপুনি পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মকৰ্দমাত শুভফল লাভ কৰিব। আজি আপুনি সৰ্বপ্ৰকাৰে সুখ লাভ কৰিব। পৰাক্ৰমত শুভ। আজি আপুনি পৰিশ্ৰমী হ'ব, সাহসী হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব। সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ মানসিক শোক পোৱাৰ যোগ আছে। সন্তান সুখ লাভ নকৰিব। আজি বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ, প্ৰেমত বাধা আছে। আজি আপোনাৰ ধন নাশৰ যোগ আছে। ধন সংগ্ৰহ তথা সঞ্চয়ত বাধা আছে। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক, অন্যথা ৰোগত ভুগিব। মীন ৰাশি, মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ মনত এক ভয়ে ক্ৰিয়া কৰি থাকিব। আজি আপোনাৰ দুখ পোৱাৰ যোগ আছে। মানসিক স্থিতি অস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব। মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব। আজি আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বত কঠোৰতা প্ৰকাশ পাব। চিন্তাধাৰা নিম্নগামী হ'ব। ধন্যবাদ।